হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে ডিছকাছ কৰিম, শ্বেয়াৰ কৰিম, ক্লেৰিফিকেশ্যন দিম যে APSCয়ে অসম লোকসেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনে কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনেৰী এক্সামিনেশ্যন 2023 টেণ্টেটিভ ডেট 17 মাৰ্চ 2024 অনুষ্ঠিত কৰিবনে। আৰু লগতে আৰু এটা প্ৰশ্ন আছে আপোনালোকৰ, উইল APSC CCৰ প্ৰিলিমিনেৰী 2023 পষ্টপন, ঠিক আছে। তো 17 মাৰ্চ 2024টো এটা টেণ্টেটিভ ডেট হয় APSCৰ, তো এইটো ফিক্স বুলি ক'ব নোৱাৰি, টেণ্টেটিভ হয়। তাতে যদি কিবা চেঞ্জেছ কৰিবলগীয়া থাকে তেতিয়াহ'লে তেওঁলোকে কৰিব। আৰু এতিয়া বহুতে কৈ আছে যে এইবাৰ 17 মাৰ্চ 2024 স্লেটৰ এক্সামো আছে আৰু তেওঁলোকৰ স্লেটৰ এক্সামো আছে, তো একেদিনাখনে, তো সেইটো কাৰণে প্ৰিলিমিনেৰী এক্সামিনেশ্যনৰ লগত ক্লেছ হৈছে ডেটটো। খালি কথাটো হ'ল চাওক, APSCৰ যদি এনেকুৱা ধৰণৰ ছিটুৱেশ্যনত APSCৰ যদি পাষ্ট হিষ্ট্ৰীটো যদি চাওঁ, ঠিক আছে, APSCৰ আগৰ কথাখিনি যদি চাওঁ, তেনেকুৱা ধৰণৰ ছিটুৱেশ্যন আগতেও APSCয়ে ফেচ কৰিছে। কোনোবা এটা বছৰত ইণ্ডিয়ান ফৰেন ছাৰ্ভিচৰ লগতো ক্লেছ হৈছিলে এক্সাম ডেট এটা, কিন্তু APSCয়ে সেইটো চেঞ্জেছ নকৰিলে। তো তেনেকুৱা ধৰণৰ কথা। এতিয়া ধৰক স্লেটৰ এইবাৰ প্ৰিলিমিনেৰী দিয়াৰ ভিতৰত কেণ্ডিডেট স্লেট আৰু প্ৰিলিমিনেৰী দুইটাৰে মানে একেলগে দুটা পৰীক্ষা দিবলগীয়া কেণ্ডিডেটছ কিমান আছে সেইটোৰ ওপৰত ডিপেণ্ড কৰিব। তাৰে যদি পাৰ্চেণ্টেজটো কম হয়, 10-15জন কেণ্ডিডেটছৰ কাৰণে পৰীক্ষাটো পষ্টপন নকৰে 17 মাৰ্চৰ, ঠিক আছে। আৰু লগতে ছাফিচিয়েণ্ট নাম্বাৰ অফ কেণ্ডিডেটছৰ পৰা যদি তেওঁলোকে কমপ্লেইন পায়, মেইল পায় বা ফোন কল কৰি পেলাই জনায় যে আমাৰ স্লেট এক্সামো আছে, তেতিয়াহ'লে APSCয়ে সেইটো বস্তু চেঞ্জেছ কৰিব পাৰে এই 17 মাৰ্চ টেণ্টেটিভ ডেটটো, নহ'লে চেঞ্জেছ নকৰে। APSCৰ তেনেকুৱাই কথাটো, ছাফিচিয়েণ্ট নাম্বাৰ অফ কেণ্ডিডেটছ, এটা মিনিমাম নাম্বাৰ অফ কেণ্ডিডেটছ থাকিব লাগিব। 10-15জন কেণ্ডিডেটছে ক'লেই নহ'ব যে স্লেট এক্সাম আছে, প্ৰিলিমিনেৰী লগত ক্লেছ হৈছে, তো APSCয়ে কম কোৱান্টিটিটো তেওঁলোকে চায়। তো কোৱান্টিটি যদি কম হয় কেণ্ডিডেটছৰ, তেতিয়াহ'লে কেইজনমান কেণ্ডিডেটছৰ কাৰণে প্ৰিলিমিনেৰী এক্সাম পষ্টপন নকৰে, ঠিক আছে। আগতেও সেই তেনেকুৱা, আগতে সেই APSCৰ আৰু এটা কণ্ডিশ্যন আছিলে আগতে যে APSCৰ যোনটো এতিয়া মেইনছৰ পেপাৰ মানে অসমীয়াত লিখিব পৰা, আগতে এটা কণ্ডিশ্যন আছে যে অসমীয়াত লিখিবলগীয়া কেণ্ডিডেটছৰ পাৰ্চেণ্টেজটো 20% হ'লে মানেহে টোটেল কেণ্ডিডেটছৰ, তেতিয়াহে অসমীয়াত পেপাৰ ছেট কৰিব APSCয়ে, ঠিক আছে। এতিয়াতো অসমীয়াত পেপাৰ ছেট নকৰে, মেইনছৰ পেপাৰ ইংলিছতে আহে। খালি কোনোবাই যদি ইণ্টাৰেষ্টেড হয়, কোনোবাই যদি লিখিব বিচাৰে, তেতিয়াহ'লে তেওঁলোকে অসমীয়াত এনচাৰ্ছখিনি লিখিব পাৰে। তো তেনেকুৱা ধৰণৰ কথা। আগতেও তেনেকুৱা আছিল যে 20% কেণ্ডিডেটছে যদি অসমীয়াত পৰীক্ষা দিম বুলি ভাবে, তেতিয়াহে APSCয়ে সেইটোৰ ওপৰত নিৰ্ধাৰণ কৰি পেলাই পেপাৰ ছেট কৰে, মেইনছৰ পেপাৰ অসমীয়াত ছেট কৰে, তেনেকুৱা আছিলে। এইবাৰ কি কৰে নাজানো। তো তেনেকুৱা ধৰণৰ কথা, এটা মিনিমাম পাৰ্চেণ্টেজ থাকিব লাগিব স্লেট আৰু প্ৰিলিমিনেৰী একেলগে দিবলগীয়া কেণ্ডিডেটছ, তেতিয়াহে ডেটটো চেঞ্জ কৰিব, নহ'লে এইটো কোনো পধ্যে পষ্টপন কৰিব পৰা নাযায়। মানে APSCয়ে নকৰে বেছিকলি। মই APSCৰ পাষ্ট হিষ্ট্ৰীৰ কথা কৈছোঁ, এইটো মই নিজৰ ইয়াতে মন্তব্য দিয়া নাই। APSCয়ে যেনেকৈ কৰি আহিছে তেনেকুৱা কৰিছোঁ। এটা মিনিমাম পাৰ্চেণ্টেজ থাকিব লাগিব আৰু লগতে বহুতখিনি কেণ্ডিডেটছৰ পৰা, স্লেট দিবলগীয়া কেণ্ডিডেটছৰ পৰা যদি APSCয়ে পায় যে APSCয়ে দেখে যে ছাফিচিয়েণ্ট নাম্বাৰ অফ কেণ্ডিডেটছ আছে, যে তেওঁলোকৰ লছ হ'ব প্ৰিলিমিনেৰী দিব নোৱাৰিলোঁ, তো তেতিয়াহে পষ্টপন কৰা হ'ব, ঠিক আছে। তো এজ অফ নাওটো 17 মাৰ্চ 2024টোৱে পৰীক্ষাৰ ডেট হিচাপে আপোনালোকে আগত ৰাখি পেলাই প্ৰিপেৰেশ্যন চলাই যাওক, কাৰণ এইটো পষ্টপন হয় নে নহয় এজ অফ নাও চিয়'ৰ নহয়। তো টেণ্টেটিভ ডেট দিয়া আছে, কিন্তু এইটো মষ্ট প্ৰবেবলি ফিক্সেই হৈ যাব পাৰে, যদিহে ছাফিচিয়েণ্ট নাম্বাৰ অফ কেণ্ডিডেটছৰ ফালৰ পৰা তেওঁলোকে একো তেনেকুৱা ৰিকুৱেষ্ট নাপায় যে স্লেট দিবলগীয়া কেণ্ডিডেটছো নাথাকে। তো এই ক্লেৰিফিকেশ্যনটো দিবৰ কাৰণে ভিডিঅ'টো বনালোঁ, যিসকলে মোক সুধি আছিলে। তো মই APSCৰ আগৰ পুৰণা ৰেকৰ্ডছটো চাই পেলাই, গোটেইখিনি এনালাইচিছ কৰি পেলাই এইখিনি কথা ক'লোঁ। আৰু লগতে যিসকলে কম্বাইণ্ড কম্পিটিটিভ প্ৰিলিমিনেৰীৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে, তেওঁলোকৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে এজ পাৰ নিউ পেটাৰ্ণ অফ APSC CC ষ্টেটমেণ্ট বেছ কুৱেশ্যনছ প্লাছ ডাইৰেক্ট কুৱেশ্যনছ। তাতে 3000+ MCQs থাকিব ইণ্ডিয়ান হিষ্ট্ৰী, ছ'চাইটি, আৰ্ট এণ্ড কালচাৰৰ ওপৰত। এই গোটেইখিনি MCQs আপোনালোকৰ ছল্ভ থাকিব, গোটেইখিনি ছল্ভ থাকিব। তো এনচাৰ্ছ থাকিব, লগতে এক্সপ্লেনেশ্যন থাকিব। 3000+ MCQs থাকিব ইণ্ডিয়ান পলিটিৰ ওপৰত, 3000+ MCQs থাকিব জিঅ'গ্ৰাফী, ইক'লজি আৰু এনভাইৰমেণ্টৰ ওপৰত, 1000+ MCQs থাকিব ইণ্টাৰনেশ্যনেল, নেশ্যনেল এণ্ড আছাম কাৰেণ্ট এফেয়াৰ্ছ, 3000+ MCQs থাকিব আছাম হিষ্ট্ৰী, ছ'চাইটি, আৰ্ট এণ্ড কালচাৰ, 50+ MCQs থাকিব নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত, 150 ছল্ভ কুৱেশ্যনছ থাকিব মেথছ, ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত, 320 MCQs থাকিব জেনেৰেল ছায়েন্সৰ ওপৰত, 3000+ MCQs থাকিব ইণ্ডিয়ান ইকনমিক্সৰ ওপৰত, 15টা ছল্ভ MCQs থাকিব ইংলিছ কম্প্ৰিহেনশ্যনৰ ওপৰত, যোনটো ইম্পৰ্টেণ্ট হ'ব CSET পেপাৰখনৰ কাৰণে। আৰু ইয়াৰে 150 ছল্ভ কুৱেশ্যনছ থাকিব মেথছ, ৰিজনিং আৰু এপ্টিটিউড, সেইটো CSET পেপাৰৰ কাৰণে ইম্পৰ্টেণ্ট হ'ব। এটা ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আৰু ফৰ্মুলাজ আছে।
275 প্লাছ MCQs থাকিব কম্পিউটাৰ নলেজৰ ওপৰত টোটেল 17,000 MCQs কভাৰ হৈছে PDF ফৰ্মেটত 12 MCQs কভাৰ হৈছে PDF ফৰ্মেটত প্ৰাইচটো হ'ল 450 অনলি কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে ইয়াতে দিয়া হোৱাটছএপ নাম্বাৰটো 9706557851 আৰু এবাৰ ৰিপিট কৰিছোঁ 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মোক মেছেজ কৰি জনাওক যে APSC প্ৰিলিমিনাৰী কোৰ্চটো ল'ব বিচাৰোঁ বুলি মই লগে লগে আপোনালোকক পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপতে গোটেইখিনি PDF গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ PDF ফৰ্মেটত হোৱাটছএপতে পাই যাব 17,000 প্লাছ 12 MCQs আছে যিসকলৰ ষ্টাৰ্টিং লেটলি কৰিছে তেওঁলোকৰ কাৰণে এইখিনি সুবিধা হ'ব কিতাপ নপঢ়ি পেলাই এইখিনি চাই গ'লেও ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন আছে NCERT বুকছ আৰু অন্যান্য চিভিল ছাৰ্ভিচেছ কিতাপৰ পৰা লোৱা হৈছে চেপ্টাৰ ৱাইজ ক্ৰনলজিকেল অৰ্ডাৰ তো গোটেইখিনি ছিকুৱেঞ্চত আছে আপোনালোকৰ সুবিধা হ'ব পঢ়িবলৈ তো মোৰ লগত যোগাযোগ কৰিব পাৰে আৰু যোনটো হোৱাটছএপ নাম্বাৰ ইয়াতে দিয়া আছে সেইটোত অনুগ্ৰহ কৰি কল নকৰিব এইটো কলৰ কাৰণে এভেইলেবল নহয় হোৱাটছএপতে আপোনালোকে মেছেজ কৰি মোক জনাওক ঠিক আছে ঠিক এনেদৰে চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট 2023 আৰু লগতে যোনটো এপেক্স বেংকৰ এছিষ্টেণ্টৰ পষ্টত আছে তাৰ কাৰণেও ষ্টাডি মেটেৰিয়েলছ এভেইলেবল আছে মোৰ এই নাম্বাৰটোতে মোক যোগাযোগ কৰি পেলাই জনাওক কোনটো কোৰ্চ ল'ব বিচাৰে APSC প্ৰিলিমিনাৰী APSC CDPO আছাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্ট আৰু আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট ঠিক আছে এই চাৰিটা কোৰ্চ এজ অফ নাও এভেইলেবল আছে তো বাকী ইমানে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনটো চেক কৰক তাতে সকলো ধৰণৰ ইম্পৰ্টেণ্ট লিংকসমূহ দিয়া আছে প্লে'লিষ্টৰ তাতে গৈ পেলাই আপোনালোকে সকলো ধৰণৰ ইনফৰ্মেশ্যন পাই যাব কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যন ৰিলেটেড আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম IQ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে প্ৰভাইড কৰিছোঁ আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী এই কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনতে মই পিন কৰি দিছোঁ কোনোবাই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিলেও এই কোৰ্চটোৰ ডিটেইলছসমূহ ধুনীয়াকৈ পাই যাব আৰু লগতে এই হোৱাটছএপ নাম্বাৰটোত মোৰ লগত যোগাযোগ কৰিব পাৰে যদিহে আপোনালোকে ইণ্টাৰেষ্টেড হয় বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম